চাইছে ডেমক্ৰেসি লাইভ ষ্টুডিঅত মই ডেইজি লৈ আহিছো এই মুহূৰ্তত এক বিশেষ খবৰ যোৰহাটবাসীৰ আশা ভংগ কৰিছে সাংসদ গৌৰৱ গগৈ এই অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গগৈয়ে বিগত এটা বছৰে সংসদত যোৰহাট বা অসমৰ কোনো কথা উত্থাপন কৰিবলৈ সক্ষম নহল বুলি সমালোচনা কৰে ডক্টৰ শৰ্মাই জয়ী হোৱাৰ পাছত সমষ্টিবাসীৰ সৈতে দূৰত্ব বজাই ৰখা বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছো এই সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য গৌৰৱ গগৈৰ বিজয়টো এটা দুৰ্ঘটনা আছিল সেই সময় কিহৰ কাৰণে যে সেই সময়ত ৰাইজে ভাবিছিলে যে লোকসভাত তেওঁ ভাল মানুহৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছিল যে বিধানসভাত বিজেপিকে দিম কিন্তু লোকসভাত ডেকা ল'ৰাজনক দিওঁ তেখেতে এটা ব্যতিক্ৰমী কাম কৰিব আৰু যোৰহাটৰ মানুহৰ চিন্তাধাৰা অলপ সদায় ব্যতিক্ৰম হয় আৰু তেওঁলোকে অলপ আগলৈ চিন্তা কৰে গতিকে তেখেতসকলে মনত ভাবিছিল যে সংসদত এজন আমাৰ সবল প্ৰতিনিধি থাকক আৰু বিধানসভাত আমি বিজেপিক ৰাখিম সেই ধৰণৰ এটা চিন্তা আছিল কিন্তু যোৱা এটা বছৰ যোৰহাটৰ বিষয়ে এটা কথা সংসদত নকলে অসমৰ বিষয়ে এটা কথা নকলে আৰু গোটেই সময়ছোৱাত ভাৰত বিৰোধী কামৰ লগত নিজক জড়িত কৰি ৰাখিলে আৰু সেইকাৰণে মই ভাবোঁ যে যোৰহাটৰ ৰাইজে পঞ্চায়ত বিধানসভাত আমি এনেও জিকিলো কিন্তু মই ভাবোঁ যে যোৰহাটৰ ৰাইজ আজি যথেষ্ট এক প্ৰকাৰ ক'ব গ'লে খঙত আছে তেওঁলোকে খুব ক্ষোভিত যে আজি আপোনালোকে এটাই কথা চাওক যে ঈদ আহিছে নামাজ পঢ়াটো নিজৰ স্বাধীনতা কিন্তু যোৰহাটৰ সংসদজনে গুৱাহাটীত নামাজ পঢ়িব নে যোৰহাটত পঢ়িব আজি মুকলি বিহু প্ৰথম দিনাৰ বিহু লতাশিলত পতাকা উত্তোলন কৰিব কাৰণেতো আমি আছোৱেই কিন্তু আপুনিতো যোৰহাটত থাকিব লাগে